এই এজন সাংসদ যি অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলিও তেওঁ আশা কৰে, সেইজন সাংসদৰ ৱাইফ লগতে ল'ৰা ছোৱালীকেইটা তেওঁলোকৰ ব্ৰিটিছ চিটিজেনশ্বিপ। ৱাইফৰ অৰিজিনেল ব্ৰিটিছ চিটিজেনশ্বিপ, সেইটোত ক'বলগীয়া নাই। কিন্তু ল'ৰা ছোৱালীকেইটাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ কেঞ্চেল কৰি তেওঁ ব্ৰিটিছ চিটিজেনশ্বিপ কৰিছে। সেইটোৱে প্ৰকাশ কৰিলে আচলতে তেওঁ দেশখনৰ প্ৰতি ভাল পোৱা কিমান, অসমৰ প্ৰতি ভাল পোৱা কিমান। সেই কথাটো আইনগতভাৱে দূষণীয় নহ'ব পাৰে যে ক'ৰ চিটিজেনশ্বিপ লৈছে, কিন্তু ৰাইজৰ দৃষ্টিত সেইটো অতি দূষণীয় কাম। তেওঁৰ দেশখনৰ প্ৰতি, জাতিটোৰ প্ৰতি ভাল পোৱাই নাই, দেশখনৰ প্ৰতি বিশ্বাসেই নাই যে ভাৰতত চিটিজেনশ্বিপ থাকিলে তেওঁৰ একো নহ'ব। সেইটোৱে তেওঁৰ ধাৰণা, অসমৰ চিটিজেনশ্বিপ থাকিলে একো নহ'ব। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীকেইটাক ব্ৰিটিছ চিটিজেনশ্বিপ কৰিছে। এইটো অতি গৰ্হিত কাম, দূষণীয় কাম। বাকীখিনিতো কালি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, মই এইটোৱে কৈছোঁ যে এইটো তেওঁ অতি দূষণীয় কাম। তেওঁ আচলতে এইটোৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি বা সাংসদ হ'ম বুলিও আশা কৰিব নালাগে। সেইটোত মই কমেণ্ট দিবলৈ নাযাওঁ, কিন্তু যিখিনি মই ক'লোঁ সেইটোৱে দূষণীয় কাম। পাছৰখিনি বাদেই দিয়ক, যে নিজে মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছে অথচ ল'ৰা ছোৱালীকেইটাক ব্ৰিটিছ চিটিজেনশ্বিপ কৰিছে। কাৰণ তেওঁ আগলৈ পলাই যোৱাৰ বাট এটা ৰাখিছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।